গভীৰভাৱে চিন্তা কৰিব লাগিব। কিছুমান কথা ইতিমধ্যে টুকুৰা টুকুৰিকৈ আপোনালোকে গম পায়েই। মই যিটো কৈ থাকোঁ যে বিভিন্ন আঁচনিৰ প্ৰলোভন, ক'ৰবাত স্কিম কাটি দিয়াৰ ভয়, আৰু ক'ৰবাত কিছুমান মানুহে ক'ব বিচাৰে EVMৰ কৃপা, কোনখিনি হয় মই নিজেও এতিয়া ঠাৱৰ কৰিব পৰা নাই। কিন্তু মোৰ যিটো ব্যৱধান ইমান বেছি হ'বলগীয়া নাছিল বুলি মোক ভোট দিয়াসকলেও কৈ আছে, মোক ভোট নিদিয়াসকলেও কৈ আছে। সেই গতিকে মই একো ক'ব নোৱাৰোঁ। ৰাইজৰ যিটো আদেশ জনাদেশ বুলি মানি লৈছোঁ, তাতকৈ বেছি কথা ক'ব নিবিচাৰোঁ। বহুত বিষয় আছে, সেইবিলাক বিষয় সময়মতে ওলাই থাকিব নিশ্চিত মই। সেই গতিকে উজনিৰ ইমান ব্যৱধান কি কাৰণে হ'ল সেইটো মানে নাজানো, সেইটোৱে কৈছোঁ। ইমান জলদিতো ক'ব নোৱাৰি, কাৰণ চৰকাৰখনে যদি সকলোখিনি কাম ভালকৈ কৰিছিলে তেতিয়াহ'লে তেওঁলোকে নিশ্চয় ছ'চিয়েল মিডিয়া বা ক'ৰবাত বহুত টকা লগাব নালাগিলে হয়। মৃণাল শইকীয়াই যেনেকৈ দেখাইছে, সঁচানে মিছা নাজানো, ফেচবুকত পাই আছোঁ মৃণাল শইকীয়া ডাঙৰীয়াই খুমটাইত বোলে কোনো এখন পোষ্টাৰো লগোৱা নাই আৰু কোনো এখন সভাও কৰা নাই, চাইকেল চলাই চলাই ফুৰিলে। আমাৰ মুখ্যমন্ত্ৰীয়ে 24/7 যোৱা 5 বছৰ কাম কৰাৰ পিছত যদি অমিত শ্বাহ ডাঙৰীয়া, প্ৰধানমন্ত্ৰী আৰু মধ্যপ্ৰদেশৰ উপমুখ্যমন্ত্ৰী, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বাবুলাল মাৰাণ্ডী বা দিল্লীৰ সাহেব ভাৰ্মাৰ পুত্ৰ আৰু কোনোবা কিমান আহিছিল মই নাজানো, সকলোৱে আহি যেনেকৈ ইয়াক সোমাই কেম্পেইন কৰিলে, তেওঁলোকে যিমান পোষ্টাৰ লগালে, যিমান ডিজিটেল বাহন পঠালে, সেইখিনি কৰাৰ প্ৰয়োজন নাছিল চাগে। গতিকে কথাখিনি চিন্তা কৰিব লাগিব, তেওঁলোকে কিয় ইমান জোৰ দিব লগা হ'ল, কাম হৈছিল নে নাই, ৰাইজে ভোট দিছিল নে নাই, বহুত কথা মই একাষাৰে ক'বই নোৱাৰোঁ। মই আচলতে চিন্তাই কৰা নাই এতিয়ালৈকে। মই শ্বিফ্ট কৰিব লগা হৈ আছে। এইটো ঘৰতে 15 বছৰ থাকিলোঁ, বিধায়কৰ আৱাসতে থাকিলোঁ, যদিও মই বিৰোধী দলৰ প্ৰতি 10 বছৰ থাকিলোঁ। বিৰোধী দলপতিৰ বাবে অন্য ৰাজ্যত যথেষ্ট ষ্টাফ থাকে, বিশেষ ভৱন থাকে, বাসভৱন, সেইবিলাক মই গ্ৰহণ কৰা নাছিলোঁ। সাধাৰণভাৱে MLA নিচিনাকৈ কটাই দিলোঁ। আজি এতিয়া শ্বিফ্ট কৰি আছোঁ। আৰু মানে আপোনাক লৈ মুখ্যমন্ত্ৰীয়ে 2টা ভৱিষ্যতবাণী কৰিছিলে, এতিয়া 2টা সফল হ'ল আৰু তৃতীয়টো বাকী আছে। মানে আপুনি হাৰিলে বিজেপি যাব বুলি কৈছিলে। প্ৰথমটো কি আছিলে? প্ৰথম আৰু দ্বিতীয়টো বিজেপিলৈ যাব। মই বিজেপি দলৰ বিষয়ে কৈ আছোঁ, মই বেছিকৈ সেই কথা ক'ব নিবিচাৰোঁ। যোৱাকালি ৰাতিপুৱাই এটা পোষ্ট দিছোঁ, বজাইছেও সকলোৱে, সেইটো কাইণ্ডলি ৰিপিট কৰি বজাই ল'ব। মানে মুখ্যমন্ত্ৰী ভৱিষ্যতবাণীটোক লৈ কি ক'ব? মানে সেইটোৱে ক'লোঁ, যোৱাকালিয়ে কৈছোঁ মই। সেই গতিকে আৰু মই পুনৰ এইবিলাক কথা পাতি নাথাকোঁ, অপ্ৰাসংগিক কথাবিলাক। যিখিনি মই যোৱাকালি কৈছোঁ পুনৰ আপোনালোকে বজাই ল'ব কাইণ্ডলি। লাগিলে আকৌ মই শ্বেয়াৰ কৰি দিম যোৱাকালি কথাখিনি। কষ্ট কৰিছোঁতো, সেইকাৰণে অখিল গগৈ কোৱা নিচিনাকৈ থিয় হৈ কৰা নাই। কষ্ট কৰিছিলোঁ, গা বিষ মৰিব লাগিব, তাৰপিছত চিন্তা কৰি কম। কংগ্ৰেছকে দিছে, কোনো কোঅৰ্ডিনেশ্যন নাই, কোনো হেৰি নকৰিলে। তেওঁ এইবিলাক কথা কিয় এতিয়া কৈছে মইতো নাজানো। তেখেতে যিখিনি কথা কৈছে আগতে ক'ব লাগিছিল, তেতিয়াহ'লে মই তেওঁক সাহসী বুলি ক'লোঁ হয়। কংগ্ৰেছৰ বুকুচাত উঠি তেওঁ শিৱসাগৰত জয়লাভ কৰিছে বুলি ক'বলৈ মই এতিয়া দ্বিধাবোধ নকৰোঁ। কাৰণ তেওঁতো অলপ দিন আগত পঞ্চায়তৰ নিৰ্বাচন হৈছিল।